Today, I am appearing on behalf of Assam Cricket Association's organizing committee to host the upcoming Assam Premier League. So, with me on my right hand side is Honaton Das, Secretary of Assam Cricket Contract, Mukutananda Bhattacharjee, Apex Council member, মোৰ সোঁফালে ছেকেণ্ডজন, মোৰ বাওঁফালে আছে অনুপম ডেকা, তেখেত অসম ক্ৰিকেট সন্থাৰ ট্ৰেজাৰাৰ, আৰু ৰাজদীপ পূজা, তেখেত চেয়াৰপাৰ্চন গভৰ্ণিং কাউন্সিল অসম ক্ৰিকেট সন্থা। চ' মই আজি আপোনালোকৰ আগত উপস্থিত হৈছোঁ অসম ক্ৰিকেট সন্থাৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে। মই BCCL গৈছোঁ আৰু মই অসম ক্ৰিকেট সন্থাৰ যিটো আগন্তুক অহা কাইলৈৰ পৰা হ'ব লগা অসম প্ৰিমিয়াৰ লীগ আৰম্ভ হ'বলৈ গৈছে তাৰে যিখন অৰ্গেনাইজিং কমিটি তাতে এডভাইজাৰ হিচাপে আছোঁ। চ' সেইকাৰণে মই আপোনালোকক থ্ৰুৱেদি অসমবাসী তথা আমাক যিসকলে সহায় সহযোগিতা কৰিছে অসম প্ৰিমিয়াৰ লীগ পতাত সকলোকে ধন্যবাদ দিবলৈ আজি এই প্ৰেছ কনফাৰেন্সখন আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকক অকণমান বেকগ্ৰাউণ্ডটো কৈ দিব খুজিছোঁ যে যিটো সময়ত প্ৰথম এপেক্স কাউন্সিল হৈছিলে 2019 চনত জানুৱাৰী মাহত, ৰমেন দত্ত ডাঙৰীয়া তেখেত প্ৰেচিডেণ্ট আছিলে, মই ছেক্ৰেটাৰী আছিলোঁ, ত্ৰিদীপ কোঁৱৰ ট্ৰেজাৰাৰ আছিলে, লগত পৰীক্ষিত দত্ত আৰু কামাখ্যা শইকীয়া। আমাৰ যিখন প্ৰথম এপেক্স কাউন্সিল হৈছিলে সেই এপেক্স কাউন্সিলখন হোৱাৰ পিছতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি অসমত আছাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিম 2020 চনৰ পৰা। আৰু যথেষ্ট আমি আগবাঢ়িও গৈছিলোঁ। 2020 চনত আমি জুন নহ'লে জুলাই মাহত আমি আছাম প্ৰিমিয়াৰ লীগ পাতাৰ আমি ব্যৱস্থা কৰিছিলোঁ, কিন্তু সেইখিনি সময়ত দুটা কাৰণে আমি অলপ থমকি ৰ'ব লগা হ'ল। প্ৰথম ইছ্যুটো হ'ল যে 2020ত ঠিক এপ্ৰিল মাহৰ লগে লগে ক'ভিড আৰম্ভ হ'ল, COVID-1, তাৰপিছত 2021ত COVID-2 হ'ল। আৰু ইন দ্য মিন টাইম ভাৰতত যিবোৰ ৰাজ্যত সেইখিনি সময়ত ষ্টেট প্ৰিমিয়াৰ লীগ চলি আছিলে, বিশেষকৈ কৰ্ণাটকা আৰু তামিলনাডু, তাতে বিভিন্ন বেমেজালি হৈছিলে, খামখেয়ালি হৈছিলে, আৰু সেইকাৰণে আমি অলপ থমকি ৰ'লোঁ। সেই থমকি যি 2020 চনত ৰ'লোঁ, তাৰপিছত আমি এটা ভাল পৰ্যায়লৈ আহিবই পৰা নাছিলোঁ, কাৰণ আমি বিভিন্ন সময়ত দেখি আছিলোঁ যে পজিটিভতকৈ নিগেটিভ ইম্পেক্ট বেছি হৈ আছিলে ষ্টেট প্ৰিমিয়াৰ লীগখিনিত। আৰু যেতিয়া আমি সকলো অসুবিধা দূৰ কৰি বা টেকেল কৰাৰ পিছত আজি এবছৰৰ পৰা অসম ক্ৰিকেট সন্থাই আছাম প্ৰিমিয়াৰ লীগ পতাৰ যো-জা কৰিছিল। আৰু সেইকাৰণে যোৱা বছৰ অক্টোবৰ মাহত অসম ক্ৰিকেট সন্থাৰ এনুৱেল জেনেৰেল বডি মিটিং হৈছিলে, আৰু তাতে নতুন এপেক্স কাউন্সিল এখন গঠন হৈছিলে, আৰু প্ৰথমবাৰৰ বাবে গভৰ্ণিং কাউন্সিলখন ইলেক্ট কৰা হ'ল, য'ত ৰাজদীপ পূজা ডাঙৰীয়া চেয়াৰমেন হ'ল, সুদীপ্ত ঘোষ তেওঁ মেম্বাৰ হ'ল, আৰু তাৰ লগত যিখিনি মেম্বাৰ লাগে অসম ক্ৰিকেট সন্থাৰ গভৰ্ণিং কাউন্সিল কৰিবলৈ, সেইখন যোৱা বছৰ অক্টোবৰ মাহত গঠন কৰা হৈছিলে। আৰু তেওঁলোকে তাৰপিছত কেইবাখনো মিটিং কৰিলে, এই ছিৰিজ অফ মিটিং, এলানি মিটিং কৰাৰ পিছত তেওঁলোকে ডিচিশ্যন ল'লে যে 2026 চনৰ পৰা অসমত আছাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিব লাগে, কাৰণ তাৰ ফলত অসমত যিসকল আপকামিং ক্ৰিকেটাৰ্ছ আছে, বিশেষকৈ হোৱাইট বল খেলা ক্ৰিকেটাৰ্ছসকল, তেওঁলোকে যাতে এটা প্ৰপাৰ প্লেটফৰ্ম পায়, আৰু সেই প্লেটফৰ্মৰ জৰিয়তে তেওঁলোক যাতে IPLৰ ফ্ৰেঞ্চাইজিসকলে চকু দিব পাৰে, তেওঁলোকৰ খেলখিনি প্ৰদৰ্শন যদি ভাল হয়, IPL দলত খেলাৰ সুবিধা পোৱাৰ কাৰণে যিখিনি সুবিধা লাগে সেই আছাম প্ৰিমিয়াৰ লীগৰ যোগেদি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। আৰু সেই মৰ্মে এই বছৰ মাৰ্চ মাহৰ পৰা আমি বিভিন্ন ষ্টেজত আমি বিভিন্ন মিটিং কৰিলোঁ। হয়তো প্ৰত্যেকখন মিটিঙত মিডিয়া প্ৰেজেণ্ট নাছিলে। বিশেষকৈ প্ৰথম মিটিংখন হৈছিলে মাৰ্চ মাহত, য'ত মই নিজে আছিলোঁ, ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আছিলে, IPLৰ তেওঁ ৰাজস্থান ৰয়েলছৰ এডমিনিষ্ট্ৰেটিভ চেয়াৰপাৰ্চন, আৰু আমি বিভিন্ন ষ্টেক হোল্ডাৰ্ছৰ লগত আমি এইটো হলতে আমি মিটিং পাতিছিলোঁ। প্ৰথমতে অসম ক্ৰিকেট সন্থাই ভাবিছিলে যে আমি নিজে 8টা দলৰ অ'নাৰশ্বিপ লৈ পেলাই খেলখন আৰম্ভ কৰোঁ, যাতে আমাৰ খেলুৱৈসকলে কাৰণ অসম ক্ৰিকেট সন্থাৰ মূল উদ্দেশ্য এই প্ৰিমিয়াৰ লীগৰ পৰা আছাম প্ৰিমিয়াৰ লীগৰ পৰা কোনো কমাৰ্চিয়েল ইণ্টাৰেষ্ট নৰখাকৈ
যাতে খেলুৱৈসকলে সুবিধা পায় যাতে তেওঁলোকে 12খন 14খন প্ৰপাৰ T20 মেচ খেলিবলৈ সুবিধা পাব লাগে আৰু সেই খেলখিনি নেশ্যনেল টেলিভিশ্যনত টেলিকাষ্ট হ'ব লাগে দিছ ইজ দ্য প্ৰাইম কনচাৰ্ণ অফ আছাম ক্ৰিকেট এছ'চিয়েশ্যন কিহৰ কাৰণে নেশ্যনেল টেলিভিশ্যনত ওলাব লাগে প্ৰত্যেকজন ফ্ৰেঞ্চাইজিয়ে যেতিয়া ষ্টেট লীগবোৰ হয় তেওঁলোকৰ স্পটাৰ হওক তেওঁলোকৰ চিলেক্টাৰ্ছ হওক তেওঁলোকে হয় ভেনুলৈ আহি পেলাই খেলকেইখন উপভোগ কৰে আৰু চাইহি আৰু নহ'লে তেওঁলোকে টেলিভিশ্যনত সেই খেলকেইখন চায় এটা আপোনালোকক উদাহৰণ দিব খুজিছোঁ উত্তৰ প্ৰদেশৰ হোৱাইট বল ক্ৰিকেটত খুব সাংঘাতিক পজিটিভ ইম্পেক্ট নাই যদি ডমেষ্টিক ক্ৰিকেট চাবলৈ যায় কিন্তু আজি 2 বছৰৰ পৰা তেওঁলোকে ষ্টেট প্ৰিমিয়াৰ লীগ উত্তৰ প্ৰদেশ প্ৰিমিয়াৰ লীগ আৰম্ভ কৰিলে উত্তৰ প্ৰদেশ T20 লীগ বুলি তেওঁলোকে কয় সেইটো আৰম্ভ কৰাৰ লগে লগে যোৱা বছৰ তেওঁলোকৰ প্ৰায় 18জন খেলুৱৈয়ে IPLত বিভিন্ন ফ্ৰেঞ্চাইজি দলত স্থান পাইছিলে আৰু অথচ আমি অসমে আবু এটা সময়ত আছিলে WPLত উমা আছে জিন্তিমণি আছে আৰু বৰ্তমান আমাৰ IPLত অকল ৰিয়ান পৰাগ আছে কিন্তু আমাৰ অসমত যদি চাবলৈ যাওঁ হোৱাইট বল ক্ৰিকেটত 2022-23ত আমি ছেমিফাইনেল খেলিছিলোঁ ভাৰতীয় ডমেষ্টিক ক্ৰিকেটত মুস্তাক আলী ট্ৰফিত ঠিক তেনেকৈ বিজয় হাজাৰে 2023-24ত ছেমিফাইনেল খেলিছিলোঁ অৰ্থাৎ ভাৰতৰ আগশাৰী দলৰ ভিতৰত অসম হোৱাইট বল ক্ৰিকেটত যথেষ্ট ওপৰত পজিশ্যনিং কৰি ৰাখিছে আপোনালোকেতো খবৰ ৰাখে আপোনালোক সকলোৱে খেলৰ সাংবাদিক হয় বা আপোনালোকে অসম ক্ৰিকেটৰ প্ৰত্যেকটো ষ্টেপ আপোনালোকে খুব সূক্ষ্মভাৱে মনিটৰ কৰি আছে চ' মই সেইকাৰণে ভাবোঁ যে দেখিছে যে অসম ক্ৰিকেট দলে দুটা হোৱাইট বল ক্ৰিকেট টুৰ্ণামেণ্ট মেজৰ টুৰ্ণামেণ্ট তাতে আমাৰ দলৰ পৰা আপোনালোকে যদি চাই যে মাত্ৰ এজন অকল IPL খেলি আছে ঠিক তেনেকৈ আজি 12 বছৰ আগত 2013-14 চনতো অসম দলে বিজয় হাজাৰীত ফাইনেল ৰানাৰ্ছ আপ হৈছিলে দিল্লী চেম্পিয়ন হৈছিলে অসম দল ৰানাৰ্ছ আপ হৈছিলে কিন্তু তাৰ ফলত অকল আবু নাছিমে অকল IPL খেলি আছিলে এই সকলোবোৰ কথা আলোচনা কৰাৰ পিছত অসম ক্ৰিকেট সন্থা ইয়াৰ খেলুৱৈসকলে যাতে প্ৰপাৰ এটা প্লেটফৰ্ম পায় যাতে তেওঁলোকে এক্সপ'জাৰ পাবলৈ সুবিধা হয় তাৰ কাৰণে যথেষ্ট কষ্টৰ লগতে বহুত ধৰণৰ ইনভেষ্টমেণ্ট কৰি পেলাই আছাম প্ৰিমিয়াৰ লীগখন পাতিবলৈ আগবাঢ়ি আহিছে আৰু উদ্বোধনী খেলখন অহা কাইলৈ হ'বলৈ গৈ আছে এতিয়া এই খেলখন আৰম্ভ কৰাৰ কাৰণে আজি 6-7 মাহৰ পৰা যিটো প্ৰচেষ্টা আটাইতকৈ ডাঙৰ চেলেঞ্জ আছাম প্ৰিমিয়াৰ লীগ পতা বা এনি ষ্টেট লীগ পতাৰ কাৰণে এটা হৈছে উইণ্ড'জ BCCI যিখিনি খেল থাকে মে' মাহৰ 31লৈকে IPL হয় আৰু ঠিক ছেপ্টেম্বৰ মাহৰ লগে লগে ডমেষ্টিক টুৰ্ণামেণ্টছবোৰ আৰম্ভ হৈ যায় এইবাৰ আগষ্টৰ লাষ্ট উইকৰ পৰাই দিলীপ ট্ৰফি আৰম্ভ হ'ব চ' অৰ্থাৎ যিটো সময়ত ডমেষ্টিক যিটো আৰম্ভ হ'ব আপোনাৰ আগষ্ট মাহৰ শেষৰ ভাগত যোৱাকালি দলটো দিলীপ ট্ৰফিৰ দল নৰ্থ ইষ্টেও এনাউন্স কৰিছে ইষ্ট জোনেও এনাউন্স কৰিছে দিলীপ ট্ৰফি খেল টুৱাৰ্ডছ দ্য এণ্ড অফ আগষ্ট হ'বলৈ গৈ আছে আৰু যেতিয়াৰ পৰা ডমেষ্টিক টুৰ্ণামেণ্ট আৰম্ভ হয় BCCI ডমেষ্টিক টুৰ্ণামেণ্টছবোৰ যেতিয়া আৰম্ভ হয় সেই সময়ত অৰ্থাৎ আগষ্ট মাহৰ পৰা অহা বছৰ মে' মাহলৈ মে' মানে 31 মে'লৈকে দিলীপ ট্ৰফিৰ পৰা আৰম্ভ হ'ব ৰঞ্জি ট্ৰফি হ'ব বিজয় হাজাৰে ট্ৰফি হ'ব মুস্তাক আলী ট্ৰফি হ'ব তাৰপিছত ৰঞ্জি ট্ৰফি ফাইনেল ৰাউণ্ড হ'ব তাৰপিছত IPL হ'ব এইখিনি আমাৰ ডমেষ্টিক ক্ৰিকেটত পৰে এই সময়খিনিত কোনো ষ্টেটক BCCI নৰ্মছ মতে তেওঁলোকে কোনো পাৰ্মিশ্যন নাপায় টু কণ্ডাক্ট ষ্টেট প্ৰিমিয়াৰ লীগ অৰ্থাৎ তেওঁলোকৰ খেলুৱৈখিনিয়ে যিহেতু ডমেষ্টিক ক্ৰিকেটত জড়িত হৈ থাকিব সেইখিনি সময়ত ষ্টেট প্ৰিমিয়াৰ লীগ কেতিয়াও পাতিব নিদিয়ে আপোনালোকে যদি মন কৰে IPL এই বছৰ শেষ হৈছে 31 মে' তাৰিখত লাষ্ট খেলখন 31 মে'ত হৈছিলে আহমেদাবাদত 1 তাৰিখৰ পৰা প্ৰায় 10খন ষ্টেটত ষ্টেট প্ৰিমিয়াৰ লীগ হ'ল জুন মাহৰ 1 তাৰিখৰ পৰা এটা ফাৰ্ষ্ট উইণ্ড' হ'ল আৰু ছেকেণ্ড উইণ্ড'ত 1 আগষ্টৰ পৰা অসমৰ লগতে দিল্লী আৰু কেইখনমান ষ্টেটে কাইলৈৰ পৰা আৰম্ভ কৰিব অৰ্থাৎ গোটেই 12 মাহৰ ভিতৰত অকল 2 মাহ APL বা ষ্টেট প্ৰিমিয়াৰ লীগ খেল পাতিবলৈ উইণ্ড'জটো অ'পেন পায় অসম ক্ৰিকেট সন্থাই জুন মাহৰ 1 তাৰিখৰ পৰা ট্ৰাই কৰা নাছিলে অসম ক্ৰিকেট সন্থাই কিহৰ কাৰণে নকৰিলে সেইটো মই কৈ দিব খুজিছোঁ প্ৰায় 8-10খন ষ্টেটে জুন মাহটোত তেওঁলোকে IPLটো ষ্টেট প্ৰিমিয়াৰ লীগখিনি প্লেন কৰি থৈছিলে আৰু সেইমতে তেওঁলোকে যিকেইটা স্পৰ্টছ চেনেল আছে
10 স্পৰ্টছ কক, ছনী টিভি কক, ষ্টাৰ স্পৰ্টছ কক, এই চেনেলবিলাকৰ লগত তেওঁলোকে কথা পাতি সেই ডেটখিনি ব্লক কৰি থোৱা আছিলে। অসম ক্ৰিকেট সন্থায়ো বিচাৰিছিলে জুন মাহত, কিন্তু ষ্টাৰ টিভি 1, ষ্টাৰ স্পৰ্টছ 1, যিহেতু আটাইতকৈ টপ চেনেল হৈছে ষ্টাৰ স্পৰ্টছ 1টো হাই ডেফিনেশ্যন, সেইটো অসম ক্ৰিকেট সন্থাই বিচাৰিছিলে আৰু লগতে বিচাৰিছিলে জিঅ' ষ্টাৰৰ ষ্ট্ৰিমিং চেনেলটো, জিঅ' হটষ্টাৰৰ ষ্ট্ৰিমিঙৰ কাৰণে। অসমক তেওঁলোকে সময় দিলে যে আপোনালোকে জুনত নালাগে, আপোনালোকে জুন জুলাই সেইটো নকৰি পেলাই আগষ্টৰ উইণ্ড'টোত কৰক। আৰু সেইমতে আমি 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লৈছোঁ। 23 আগষ্টৰ পিছত তেওঁলোকেও আমাক দিব নোৱাৰে, কাৰণ 24 আগষ্টৰ পৰা US অ'পেন টেনিছটো আৰম্ভ হ'ব। চ' এই উইণ্ড'জবোৰ বহুত দিন আগতে প্লেনিং কৰা থাকে আৰু এলট কৰা থাকে, আৰু সেইমতে অসম ক্ৰিকেট সন্থাই আমাৰ খেলখন, অসম প্ৰিমিয়াৰ লীগৰ খেলখন ষ্টাৰ স্পৰ্টছ 1ত টেলিকাষ্ট কৰিবৰ কাৰণে IPLত পইচা দিয়ে BCCI, কিন্তু ষ্টেট প্ৰিমিয়াৰ লীগত তেনেকুৱা ধৰণৰ মিডিয়া ৰাইটছৰ কোনো কথা নাই। ষ্টেট এছ'চিয়েশ্যনছবোৰে টেলিকাষ্টিং কোম্পানীটোক বা যিটো চেনেলে দেখুৱাব তেওঁলোকক পইচা দি পেলাই এইটো ব্যৱস্থা কৰিব লাগে। অসম ক্ৰিকেট সন্থাই যোৱা বছৰৰ পৰা আৰম্ভ কৰি পেলাই মাৰ্চ এপ্ৰিল মাহত এইটো ক্ল'জ কৰি ৰাখিছিলে আৰু এটা হিউজ এমাউণ্ট এডভান্স দি থৈ দিছিলে, আৰু সেইকাৰণে ষ্টাৰ টিভি 1ত বেলেগে সেইটো শ্লটত আৰু নাপায়। আমাৰ সেইকাৰণে অহা কাইলৈৰ পৰা 23 তাৰিখলৈকে আমাক সেই শ্লটটো দিয়া আছে। 2খন মেটচ দিনৰ 2টা বজাৰ পৰা 5টালৈ আৰু 7টা বজাৰ পৰা ৰাতি 10:30, 11টালৈকে, যেতিয়ালৈকে খেলখন শেষ নহয়। সেই শ্লটখিনি অসম ক্ৰিকেটক ষ্টাৰ স্পৰ্টছ 1 আৰু জিঅ' হটষ্টাৰে আমাক এলট কৰি থোৱা হৈছে, আৰু তাৰ এগেইনষ্টত অসম ক্ৰিকেটে যিখিনি পইচা দিব লাগে সেই পইচাখিনি অলৰেডি ডিপজিট কৰি থৈ দিছে। এতিয়া আহোঁ যে আমি খেলখন অহা কাইলৈৰ পৰা পাতিব লাগে। এতিয়া আজি 10 দিনৰ পৰা অসমৰ বান পৰিস্থিতিত গোটেই পৰিৱেশটো শোকাকুল হৈ উঠিছে। এতিয়া এই পৰিস্থিতিত আমিও ভাবিছিলোঁ যে খেলখন পিছুৱাই দিব পাৰোঁ নেকি। এইখিনি পৰিৱেশত খেল পিছুৱাই দিয়াৰ পৰিৱেশ আছে নেকি, বা তেনেকুৱা এটা ব্যৱস্থা আমি কৰিব পাৰোঁ নেকি। অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলেও আলোচনা কৰিছিলে এই বিষয়ে। তেওঁলোকে জিঅ' ষ্টাৰৰ লগত কথা পাতিলে। জিঅ' ষ্টাৰে ক'লে যে আপোনালোকক যিটো এলটমেণ্ট কৰা আছে তাৰ এগেইনষ্টত আমি পে'মেণ্টো পাইছোঁ, দেৰ ইজ ন' স্ক'প অফ চেঞ্জিং দ্য এলটেড ডেটছ। যিটো উইণ্ড'জ দিছে সেই উইণ্ড'ত চেঞ্জ কৰিব নোৱাৰে, নম্বৰ 1। নেক্সট এলটমেণ্ট আমি যদি অক্টোবৰ বা নৱেম্বৰ দিবও খোজোঁ তেতিয়াও নহ'ব, কাৰণ তেতিয়া বিভিন্ন টুৰ্ণামেণ্ট চলি থাকিব আৰু সেইবিলাকক তেওঁলোকে সেই উইণ্ড'জবোৰ অলৰেডি এলট কৰা আছে। এইবিলাক প্ৰায় 1-1.5 বছৰ আগৰ পৰা এলটমেণ্ট দিয়া থাকে। সেইখিনি সময়ত ভাৰতৰ দলৰ নিউজিলেণ্ড টুৰ আছে, অষ্ট্ৰেলিয়া টুৰ আছে, ৱেষ্ট ইণ্ডিজ আহিব ইয়ালৈ, গুৱাহাটীতো খেল আছে ছেপ্টেম্বৰৰ 30। চ' তেনেকৈ প্ৰত্যেকটো চেনেলৰ এটা প্ৰগ্ৰেমিং কৰে, এনুৱেল কেলেণ্ডাৰৰ নিচিনা এই গোটেই বস্তুটো। চ' এটা হ'ল সেইটো। 2 নম্বৰ হ'ল, ছাপ'জ আমি খেলকেইখন টেলিকাষ্ট নকৰাকৈ পাতি দিলোঁ। তাতে এটা উদ্দেশ্য যে আমাৰ এক্সপ'জাৰ দিবৰ কাৰণে আমি খেলখন পাতিছোঁ, সেইটো বাৰু আমি অলপ কম্প্ৰমাইজ কৰিলোঁ। নেক্সট হ'ল ৱেডাৰ BCCI can give a different window for Assam Cricket Association to conduct state premier league. BCCIৰ হাতত সময় এইখিনিয়ে আছে, জুন, জুলাই, আগষ্ট, আৰু আগষ্টৰো 23-24 পিছত আৰু দিব নোৱাৰে। কিহৰ কাৰণে? তেতিয়া অলৰেডি দিলীপ ট্ৰফি আৰম্ভ হৈ যাব, তাৰপিছত দেওধৰ ট্ৰফি আৰম্ভ, ইৰাণী ট্ৰফি আছে, তাৰপিছত ৰঞ্জী ট্ৰফি, আণ্ডাৰ 23 টুৰ্ণামেণ্টছখিনিও আৰম্ভ হ'ব। চ' দেয়াৰ ইজ ন' স্ক'প টিল অহা বছৰ মে' মাহলৈকে। তাৰমানে 26ৰ কাৰণে ৰাস্তাটো বন্ধ হৈ যাব। আমি খেলুৱৈসকলক এতিয়া এই সময়ত খেলোৱাৰ মূল উদ্দেশ্যটো কি? তাতে 2টা উদ্দেশ্য আছে। এটা হ'ল যে ইমিডিয়েটলি আমি আমাৰ অসম দলটো ফৰ বিজয় হাজাৰে ট্ৰফি আৰু মুস্তাক আলী ট্ৰফিৰ কাৰণে এই টুৰ্ণামেণ্টটো বা চিলেক্ট কৰিব লাগে, কাৰণ কাৰেণ্ট ফৰ্মৰ ওপৰত বেছ কৰি অসম ক্ৰিকেট সন্থাই খেলুৱৈসকলক নিৰ্বাচিত কৰিব লাগে। সেইটো হ'ল 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল যে IPLৰ খেলবোৰৰ অকশ্যন ডিচেম্বৰ মাহত হয়, নৱেম্বৰৰ লাষ্ট পাৰ্ট নহ'লে ডিচেম্বৰ। আমাৰ কুলৰ প্ৰতিভে জানে ৰাজস্থান ৰয়েলছৰ লগত জড়িত হৈ থাকে। চ'
সেইখিনি সময়ত অকশ্যন হ'ব। যোৱা বছৰ অকশ্যন হৈছিলে 12-13, তাৰ আগৰ বছৰ 19 ডিচেম্বৰত হৈছিলে। এই বছৰ ডেটবিলাক আমি কথা পাতি আছোঁ যে আমাৰ হয় নৱেম্বৰৰ লাষ্ট উইকত হ'ব, নহ'লে ডিচেম্বৰৰ 14 তাৰিখৰ ভিতৰত হৈ যাব। চ' আমাৰ অসমৰ খেলুৱৈসকলে যদি এইখিনি সময়ত নেখেলে, তেতিয়াহ'লে তেওঁলোকৰ এই বছৰটোৰ কাৰণে যিটো অপৰচুনিটি আছে, সেই অপৰচুনিটিটো মাৰ খাই যাব, নম্বৰ 1। নম্বৰ 2, আমি নেক্সট BCCI পৰা উইণ্ডোজ নাপাওঁ আৰু 3 নম্বৰ, আমাক কোনো টেলিভিশ্যন চেনেলে 23 তাৰিখৰ পিছত দিব নোৱাৰে। হয়তো ক'ৰবাত ফেন কোডত ওলাব পাৰে, ফেন কোডৰ ভিজিবিলিটি তেনেকুৱা নাই। যিটো আমি চেনেল লৈছোঁ তাতে ভিজিবিলিটি বহুত বেছি থাকিব। কিন্তু এট দ্য ছেইম টাইম আমি ক'বই লাগিব যে আমাৰ খেলখিনি পাতিব লাগিব ডিউৰিং দ্য টাইম when BCCI gives the window। সেইটোত এছিয়াৰ কোনো কথা নচলে বা এছিয়াই সেইখিনি ভাইলেট কৰাৰো কোনো পৰিৱেশ নাথাকে। চ' এতিয়া সেইকাৰণে অসম ক্ৰিকেট সন্থাই আলোচনা কৰি পেলাই দেখিলে যে আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ হওক বা আপোনালোকৰ কোনো ধৰণৰ একো ডাইলুট নকৰাকৈ আমি খেলখন পাতিব লাগে অহা কাইলৈৰ পৰা। তাতে কোনো ধৰণৰ বেলেগ কৰাৰ কোনো স্ক'প নাই, কোনো অপশ্যনছ নাই। সেইকাৰণে আমি যদিও অসম ক্ৰিকেট সন্থাই অসমৰ প্ৰত্যেকটো পৰিস্থিতিত ৰাইজৰ লগত থিয় হৈ আছে। আপোনালোকে যদি মন কৰে যে আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে 19 ছেপ্টেম্বৰ 2025 চনত, তাৰ 11 দিন ঠিক পিছতে গুৱাহাটীত 30 ছেপ্টেম্বৰত আমি ৱৰ্ল্ড কাপৰ অপেনিং চেৰিমনি পাতিছিলোঁ। তাতে আমি গোটেই কালচাৰেল ফাংচনছখিনি আঁতৰাই পেলাই অকল জুবিনৰ ট্ৰিবিউটৰ কাৰণে আমি এটা অনুষ্ঠান কৰিছিলোঁ। শ্বিলং কোয়াৰ আহিছিলে, পাপন আহিছিলে, জয় বড়ো আহিছিলে। তেওঁলোকে এই ট্ৰিবিউটটো জুবিন ইন ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম আমি কৰিছিলোঁ তাতে। ঠিক তেনেকৈ এই বছৰো আমি অহা কাইলৈ যিখন IPL এই আছাম প্ৰিমিয়াৰ লীগৰ খেল হ'বলৈ গৈছে, তাতো অসম ক্ৰিকেট সন্থাই জুবিন গাৰ্গৰ স্মৃতিত এই ট্ৰিবিউটটো জুবিন গাৰ্গৰ নামত যন্ত্ৰ বুলি যিটো বেণ্ড আছে, জুবিন গাৰ্গৰ গানখিনি লৈ পেলাই তেওঁলোকে প্ৰদৰ্শন কৰে। সেই বেণ্ডটো কাইলৈ তেওঁলোকৰ হাফ এন আৱাৰ্ছৰ এটা প্ৰগ্ৰেম আছিলে অপেনিং চেৰিমনিৰ লগত সংগতি ৰাখি, আৰু তাৰ লগত 15 মিনিটত এটা 25জনীয়া বিহু দলৰ বিহু হুঁচৰিৰ এটা পাৰফৰ্মেঞ্চ আছিলে। এতিয়া অসমৰ ৰাইজৰ অনুভূতি আৰু আমাৰ যিসকল ব্যক্তি বা পৰিয়াল নাজিৰাতে কওক, শিৱসাগৰ কওক, যোৰহাটৰ এটা পৰ্চন যিটো বানে ক্ষতি কৰিলে, সেই ক্ষতিৰ কাৰণেতো আৰু আমি ইয়াতকৈ বেছি একো কৰিব নোৱাৰোঁ। আমি যিখিনি পাৰোঁ সহায় কৰিছোঁ ইতিমধ্যে। তেওঁলোকক সন্মান জনাই তেওঁলোকৰ যিটো চেণ্টিমেণ্ট আছে, চেণ্টিমেণ্টক আমি ৰেচপেক্ট কৰি পেলাই অসম ক্ৰিকেট সন্থাই কাইলৈ যিটো অপেনিং চেৰিমনিৰ লগত থকা কালচাৰেল প্ৰগ্ৰেম, অৰ্থাৎ যন্ত্ৰৰ ফাংচন ইভেণ্টটো আৰু বিহুৰ ইভেণ্টটো আমি কেঞ্চেল কৰিছোঁ, সেইটো আমি নাপাতোঁ। কিন্তু যিহেতু খেলখন পিছুৱাই দিয়াৰ কোনো এটা সুবিধা নাই, আমাৰ হাতত কোনো অপশ্যনছ নাই, আমি অতি বিনম্ৰৰে অসমবাসী ৰাইজক জনাব খুজিছোঁ যে খেলখিনি পাতিবলৈ দিয়ক। এই খেলৰ লগত অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত জড়িত হৈ আছে। তেওঁলোকৰ ইণ্টাৰেষ্টত আমি খেলখন পাতিম। এই খেলখন কোনো ধৰণৰ এণ্টাৰটেইনমেণ্টৰ খেল নহয়। অসম ক্ৰিকেটৰ কাৰণে বা অসমৰ খেলুৱৈখিনিৰ কাৰণে এইটো এটা পৰীক্ষা। যেনেকৈ পৰীক্ষা এটা শ্বিডিউল দিয়া থাকে, সেই শ্বিডিউল মতে হ'ব লাগিব। পৰীক্ষাত এণ্টাৰটেইনমেণ্ট নাই। ন' ডাউট কিছুমানে অকণমান কৰিব, আমাৰ ফ্ৰেঞ্চাইজিসকল আছে, তেওঁলোকে এটা নতুন উৎসাহত আগবাঢ়ি আহিছে ফৰ দ্য ফাৰ্ষ্ট টাইম। তেওঁলোকক আমি একো জোৰ জবৰদস্তি কৰাৰ প্ৰশ্ন নুঠে। কিন্তু তেওঁলোকেও যথেষ্ট কষ্ট কৰি টীমকেইটা ফৰ্ম কৰিছে, আৰু যিখিনি সময়ত এই গোটেই প্লেনিংখিনি হৈছিলে সেইখিনি সময়ত নাজিৰা বা শিৱসাগৰত সেই ক্লাউড বাৰ্ষ্টৰ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কোনো ভবা নাছিলে। বহুত দূৰ আমি আগবাঢ়ি আহিলোঁ। গোটেই টেলিকাষ্টৰ টীম চব বম্বে আৰু হায়দৰাবাদৰ পৰা আহি পেলাই চব ছেট আপ কৰিছে ষ্টাৰ টিভিৰ। তাৰ লগত যিখিনি পেৰিফেৰিয়েল কাম আছে, মেটচ এণ্টাৰটেইনমেণ্টটো বাদ দি পেলাই ৰিগাৰ্ডিং কণ্ডাক্ট অফ দ্য মেটচ চব কৰা হৈছে। মেটচ ৰেফাৰীৰ পৰা আৰম্ভ কৰি এইসকল চব বাহিৰৰ পৰা অহা মানুহ, আৰু তেওঁলোক ইতিমধ্যে দুদিন আগতে আহি পেলাই তেওঁলোকে নিজৰ কামবোৰ আগবঢ়াই লৈ গৈছে। আৰু এই আছাম প্ৰিমিয়াৰ লীগখন পাতোঁতে
IPL পাতোতে যেনেকৈ প্ৰত্যেকটো এৰিয়াত কনচেনট্ৰেট কৰিব লাগে, এফৰ্টছ দিব লাগে, এইখন তাৰ কোনো পধ্যে কম নহয়। গোটেই যিটো মেনেজমেণ্ট, সেই মেনেজমেণ্টটো IPL খেল এখন বা IPL টুৰ্ণামেণ্টটো পাতোতে যিখিনি এফৰ্টছ লাগে, ছেইম এফৰ্টছ ইয়াতে লাগে, যিটো আপোনালোকে টেলিভিশ্যনত খেলখন চালে গম পাব। চ' সেইকাৰণে আমি অতি বিনম্ৰে সকলোকে জনাইছোঁ, বিশেষকৈ আমাৰ দুৰ্ভগীয়া পৰিয়ালসকল, তেওঁলোকৰ লগত আমি সদায় আছোঁ। আপোনালোকে যে অসম ক্ৰিকেটৰ ট্ৰেক ৰেকৰ্ড চাবলৈ যায়, অসম ক্ৰিকেট সন্থাত আমি যেতিয়াৰ পৰা জড়িত হৈছোঁ 2019-ৰ পৰা, 2020-ত ক'ভিডৰ সময়ত অসম ক্ৰিকেট সন্থাই বিভিন্ন সাহাৰ্যৰ আমি আগবঢ়াইছিলোঁ। ক'ভিডৰ সময়ত আমি 19 চনতে আগষ্ট মাহত খুব বেয়াকৈ হৈছিলে, ফ্লাড হৈছিলে। তেতিয়া অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা আমি 5 লাখ টকাৰ বৰঙণি আগবঢ়াইছিলোঁ। 2020-ৰ আগষ্ট মাহত আমি 25 লাখ টকা আগবঢ়াইছিলোঁ ক'ভিডৰ সময়ত। 2021-ত আমি জুন মাহত আমি 10 লাখ টকা আগবঢ়াইছোঁ। 2022-ত 11 লাখ টকা আমি ফ্লাডৰ সময়ত আগবঢ়াইছিলোঁ। 2024-ত জুলাই মাহত খুব বেয়াকৈ অসমত বানপানী হৈছিলে, আমি সেইবাৰ 35 লাখ টকা আগবঢ়াইছোঁ। যোৱা বছৰ আগষ্ট মাহতো ফ্লাড হৈছিলে অসমত, গোটেই অসম বিধ্বস্ত হৈ গৈছিল, আপোনালোকৰ যি মনত আছে। এতিয়া যোৱা বছৰ আমি 25 লাখ টকাৰ বৰঙণি আমাৰ ফালৰ পৰা আগবঢ়াইছিলোঁ। আৰু এই বছৰো আমি 24 জুলাই তাৰিখে আমি 50 লাখ টকা মাননীয় মুখ্যমন্ত্ৰী যিটো CM ৰিলিফ ফাণ্ড আছে, আমি গৈ তাতে আমি জমা দি থৈ আহিছিলোঁ। চ' আমি সদায় অসমৰ ৰাজ্যৰ বিভিন্ন সময়ত, ক'ভিডেই হওক বা ফ্লাডেই হওক, প্ৰত্যেকটো হেৰিতে আমি জড়িত হৈ আছোঁ। অসম ক্ৰিকেট সন্থাই আমি কাকো অসুবিধা কৰি পেলাই খেল পাতিবলৈ যোৱা নাই, কাৰো চেণ্টিমেণ্টতো আমি আঘাত কৰিব যোৱা নাই। কিন্তু যিখিনি আমাৰ প্ৰাইমেৰী ডিউটি, সেই ডিউটিখিনিহে কৰিছোঁ। কোনো এণ্টাৰটেইনমেণ্টৰ একো এক্টিভিটিছ নেদেখে আপোনালোকে। আমিও সকলোৰে দুখত আমি সমভাগী। ইনফেক্ট আমাৰ অসম ক্ৰিকেট সন্থাৰ যিটো এপেক্স কাউন্সিল আছে, আজি এসপ্তাহ 24 তাৰিখে আমি 50 লাখ টকা অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা দি আহিছোঁ, যাতে অলপ হ'লেও সকাহ পায়গৈ ৰাইজে। আৰু অহাকাইলৈ আমাৰ পুনৰ আমাৰ এপেক্স কাউন্সিলৰ লগত জড়িত ব্যক্তিসকলে পুনৰ আৰু এটা ডনেশ্যন কৰি পেলাই বিভিন্ন সামগ্ৰী তালৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে। আমি গোটেইখিনি অসমৰ ৰাইজৰ লগত সদায় থিয় হৈ আছোঁ, কোনো ধৰণৰ ভুল বুজিব নালাগে। এইখিনিকে মই ক'লোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে দিব পাৰে। 2026 IPL অসম বা উত্তৰ পূৰ্বৰ কিবা টিম এটাৰ সম্ভাৱনা আছে নেকি? এইটো তেনেকুৱা নহয় যে এটা দল যোগ কৰিব পাৰে, এটা প্ৰচেছ থাকে। যেতিয়া আমাৰ IPL-ত 8টা দল আছিলে, আজি 3 বছৰ আগত যেতিয়া 8টা বা 10টা কৰিব লগা হৈছিলে, এটা প্ৰচেছ আৰম্ভ হৈছিলে। LOI কয়, এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট। ঠিক তেনেকৈ ইণ্টাৰেষ্ট বিচাৰোঁতে 6টা ভেন্যুৱে এপ্লাই কৰিছিলে। তাৰ ভিতৰত গুৱাহাটীও আছিলে। গুৱাহাটী, লক্ষ্ণৌ, আহমেদাবাদ, কোচি, কটক আৰু ইন্দোৰ, এই 6খনৰ মাজত কম্পিটিশ্যন হৈ পেলাই 2খনে পালে, আহমেদাবাদ আৰু লক্ষ্ণৌই পালে। এতিয়া আগন্তুক সময়ত, এটা সময়ত হয়তো আমি IPL-ৰ দল বঢ়াব সময় আহিব পাৰে। সেই যেতিয়া বঢ়াব খুজিব, তেতিয়াহ'লে এটা অ'পেন টেণ্ডাৰ ছিষ্টেম হয়। সেই টেণ্ডাৰ ছিষ্টেমত যদি গুৱাহাটীৰ হৈ বা অসমৰ হৈ কোনোবাই টেণ্ডাৰ বিচাৰে, তেতিয়াহ'লে নিশ্চয় হ'ব পাৰে। কিন্তু তাৰ আগতে এই বিষয়ে কোৱাৰ উচিত নহয়। আৰু মই বিচাৰিলে বা কোনোবা এটা পাৰ্টিকুলাৰ এৰিয়াৰ মানুহে বিচাৰিলে তাতে তেনেকৈ নহয়। দেয়াৰ ইজ এ ট্ৰান্সপাৰেণ্ট ছিষ্টেম ইন প্লেচ, সেই ছিষ্টেম মতেই হ'ব। সেইকাৰণে যিখিনি প্ৰস্তুতি ৰিগাৰ্ডিং মেটছখন পাতাৰ কাৰণে সেইখিনি গোটেই ব্যৱস্থা কৰা হৈছে। তাৰ লগত এণ্টি কাৰাপশ্যনৰ গোটেই এক্টিভিটিছখিনি খুব সুচাৰুৰূপে কৰা হৈছে। এতিয়া এইখন প্ৰেছ কনফাৰেঞ্চৰ পিছত আৰু 2-3খন মিটিং আছে, য'ত BCCI ফালৰ পৰা এণ্টি কাৰাপশ্যনৰ কেইবাজনো বিশেষজ্ঞ আহিছে, মেটছ ৰেফাৰী আহিছে। কাৰণ আমাৰ ইয়াৰ লোকেল আম্পায়াৰ্ছখিনিয়ে কেতিয়াও টেলিভিশ্যনৰ লগত কোঅৰ্ডিনেট কৰি পেলাই আম্পায়াৰিং কৰা নাই। সেইটো এটা নতুন এৰিয়া হ'ব। চ' এইটো নহয় যে অকল খেলুৱৈসকলে উপকৃত হ'ব, আমাৰ আম্পায়াৰ্ছসকল, স্ক'ৰাৰ্ছসকল, আৰু নতুনকৈ আমাৰ এতিয়া দৰকাৰ হৈছে, আমাৰ লোকেল লেভেলত মেটছ ৰেফাৰী আমাৰ নাছিলে। এইবাৰৰ পৰা সেইটো এটা নতুন ফিল্ডত আমি কনচেনট্ৰেট কৰিব লাগিব, যাতে আমাৰ এক্স প্লেয়াৰসকল আগবাঢ়ি আহি মেটছ ৰেফাৰীক তেওঁলোকে নিজকে ট্ৰেইন আপ কৰি লয়। চ' এই বিভিন্ন গোটেই যিটো ইক'ছিষ্টেম আছে ক্ৰিকেটৰ লগত জড়িত, সেই ইক'ছিষ্টেমটো জড়িত হৈ গৈছে, এক্টিভেট হৈ গৈছে। আৰু মই ভাবোঁ যে
খেলুৱৈসকলেতো সুবিধা পাবই, তাৰ লগত কোচেছ, ফিজিঅ'ছ, ট্ৰেইনাৰ্ছ, মেণ্টেল ষ্ট্ৰেংথেনিং কোচ, তাৰপিছত ভিডিঅ' এনালিষ্ট, স্ক'ৰাৰ্ছ, তাৰপিছত মেটচ ৰেফাৰী, আম্পায়াৰ্ছ, এই সমগ্ৰ যিটো ইক'ছিষ্টেম ক্ৰিকেটৰ লগত জড়িত, সকলোৱে এই APL-ৰ থ্ৰুৱেদি তেওঁলোকৰ কেৰিয়াৰটোক ওপৰলৈ লৈ যোৱাৰ কাৰণে এটা সুন্দৰ আৰু সোণালী সুযোগ পাব। উদ্বোধনী অনুষ্ঠানটো যথেষ্ট জাক জমকতাৰে কৰাৰ কথা আছিলে, গোটেইখিনি প্লেনিং হৈছিলে। অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা কোনো এনাউন্সমেণ্ট কৰা নাছিলে, কিন্তু আপোনালোকে যদি ফ্ৰেঞ্চাইজিসকলৰ কিছুমান পোষ্ট চাই দেখিব যে কি কৰিবলৈ গৈ আছিলে। এই গোটেই বস্তুখিনি ৰিগাৰ্ডিং এণ্টাৰটেইনমেণ্ট কোৱেশ্যন বা এণ্টাৰটেইনমেণ্ট কম্পনেণ্টটো APL-ক আমি আঁতৰাই দিছোঁ। অসমত যিহেতু আজিৰ তাৰিখত যথেষ্ট সংখ্যক লোক অসুবিধাত আছে, বান পৰিস্থিতিত পীড়িত হৈ পেলাই, চ' তেওঁলোকক সন্মান জনাই তেওঁলোকৰ লগত আমি সহমৰ্মিতা জনাই পেলাই অসম ক্ৰিকেট সন্থাই আছাম প্ৰিমিয়াৰ লীগত খেলৰ বাহিৰে বাকী অনুষ্ঠানবিলাক নপতাৰ সিদ্ধান্ত লৈছে। इसमें ऐसा है कि हमारा जो कल APL शुरू होने जा रहा है, फॉर द फर्स्ट ईयर इट विल बी हिंदी एंड इंग्लिश विल बी द कमेंट्री लैंग्वेज। आगंतुक टाइम पे हम लोग कोशिश करेंगे, क्योंकि हम लोग सिर्फ स्टार TV का जो एक चैनल है स्टार स्पोर्ट्स 1 HD उसको लिया है। अभी अगर मल्टीपल लैंग्वेज करने से हमको 4-5 चैनल लेना पड़ेगा। हम लोग का फुल कंसंट्रेशन है मैच को ज़्यादा से ज़्यादा लोगों का पास ले जाए। कमेंट्री अगर आप सोचेंगे कि हिंदी और इंग्लिश के अलावा जो कमेंट्री है उस पर एंटरटेनमेंट क्वेश्चन बहुत ज़्यादा है। आप अगर भोजपुरी में कमेंट्री सुनेंगे या हरियाणवी में, उस पर एक अलग एंटरटेनमेंट होता है। वहाँ मैच का एनालिसिस का ज़्यादा दूसरा बात भी बहुत ज़्यादा होता है। अभी तक हमारा वो ज़रूरत नहीं है। हमारा फर्स्ट फोकस है टू कंसंट्रेट ऑन द गेम, प्लेयर्स को एक्सपोजर मिलना है। हमारा कमेंटेटर्स को ट्रेन अप करने के लिए थोड़ा टाइम लगेगा। हम लोग अगले 2-3 साल में देखेंगे कि एसएमईज कमेंट्री को इसमें इंक्लूड कर सकता हूँ कि नहीं। अभी हमारा पास काफ़ी आसाम में कमेंटेटर्स है, वो लोग हमारा पास आ भी रहा था कि एसएमईज पे, लेकिन हम लोग जब बात किया तब हिंदी एंड इंग्लिश ऑल्टरनेटिवली इस स्टार स्पोर्ट्स एक में चला जाएगा, लेकिन एसएमईज लगाने से हमको और एक चैनल लेना पड़ेगा, विच इज़ कमर्शियली नॉट पॉसिबल एट दिस लेवल। आगंतुक टाइम पे हम लोग देखेंगे कि उसके लिए क्या कर सकता हूँ हमें, लेकिन राइट एट दिस मोमेंट ओनली हिंदी एंड इंग्लिश विल बी द कमेंट्री लैंग्वेज। What are the ticket prices and other segments? Regarding the ticket price and other, my friend will be able to tell you. Opening থালিৰ কাৰণে 50 টকা আৰু আদাৰ মেটচ ফিজ কিবা 20 টকা খাওঁছ। হয়, এই আমাৰ গেট খুলি দিয়া 2 ঘণ্টাৰ আগত গেট খুলি দিয়া হ'ব। প্ৰথম খেলখন 2টা বজাত ষ্টাৰ্ট হ'ব, আৰু 2 ঘণ্টাৰ আগত গেট খুলি দিয়া হ'ব। আৰু IPL-ৰ নিচিনা যেনেকৈ এৰেঞ্জমেণ্ট কৰিব লাগে সেইখিনি কৰা হৈছে ক্ৰাউডৰ কাৰণে। সেইটো আমাক পিছলৈ জনাম। ক্ৰিকেট প্ৰগ্ৰামবিলাক খুব ডাঙৰ কৰি আমাৰ APL মানে এইখন দিন আগত হৈ আছে, বহুত ক্লাবে ক্ৰিকেটে ইমান ডিষ্ট্ৰিক্টত কৰে। সেই আটাইখিনি ক্ৰিকেট আয়োজকৰ ভৱিষ্যতৰ মানে জুনিয়ৰ বা চিনিয়ৰ এই ক্ৰিকেট প্ৰগ্ৰামটো আজিকালি ছ'চিয়েল মিডিয়াতো জড়িত। আপুনি কোৱা কথাখিনি আপোনাক তেওঁলোকৰ যদি তেওঁলোকক আছাম ক্ৰিকেটে জনাব লাগে, ক্ৰিকেট প্ৰগ্ৰামটো অকণমান কি ধৰণৰ আমি এইখন খেল পাতিব লগা হৈছে, মানে এনেকুৱা বিপদৰ মাজতো আমাৰ পৰীক্ষা আমি আগুৱাই যাব লাগিব, আগুৱাই যাব লাগিব। একবছৰ ষ্টপ মানে আৰু গোটাবছৰ ষ্টপ। এই কথাখিনি তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰে অকণমান মানুহক বুজাব পাৰিব। চাওক, আজি আপোনালোকৰ লগত বহি এইখিনি কথা যে আমি পাতিছোঁ, আমাৰ মূল উদ্দেশ্যটো হৈছে যে সকলো ৰাইজে ৰাইট মেছেজটো পাব লাগে। আৰু আমি আশা কৰিম আপোনালোকে যদি কিবা ক্লেৰিফিকেশ্যন লাগে, আমি যিখিনি কথা ক'লোঁ সেই কথাখিনিৰ ওপৰত যদি কিবা নুবুজা আছে বা কিবা আৰু জানিব খুজিছে আপোনালোকে প্ৰশ্ন সুধিব পাৰে। কিন্তু আমি আপোনালোককে আটাইতকৈ বেছি ট্ৰাষ্টত লওঁ, আৰু আপোনালোকে আমাক অসম ক্ৰিকেটত মই যেতিয়াৰ পৰা জড়িত হৈ আছোঁ 2019-ৰ পৰা, তেতিয়াৰ পৰা যেনেকৈ সহায় কৰিছে, আজিলৈকে এটা নিগেটিভ নিউজ মই দেখা নাই। নিগেটিভ নিউজ থাকিলে নিশ্চয় দিব, কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমো কৰক। এতিয়া কালি কিছুমান মই ছ'চিয়েল মিডিয়াত পষ্ট দেখিলোঁ যে খেলখন কিয় পাতিব লাগে এইটো সময়ত। এনেকুৱা ধৰণৰ পষ্টৰ উত্তৰ দিবলৈহে আজি এই প্ৰেছ কনফাৰেঞ্চখন কৰিছোঁ, কাৰণ সকলোকে ইণ্ডিভিজুৱেলি উত্তৰ দিয়াতকৈ গোটেই অসমৰ ৰাইজক আমি আপোনালোকৰ থ্ৰুৱেদি আপোনালোকৰ প্লেটফৰ্মৰ যোগেদি যদি জনাই দিওঁ,
ডেট উইল হেভ এ মোৰ ইম্পেক্ট এফেক্টিভ হ'ব। সেইকাৰণে আজি আপোনালোকৰ লগত আজি ফেচ টু ফেচ আমি কথাখিনি কৈছোঁ, আৰু যদি কিবা ক্লেৰিফিকেশ্যন থাকে আপোনাক সুধিব পাৰে। আৰু আমাৰ যিখিনি আমাৰ ফ্ৰেঞ্চাইজি আছে তেওঁলোকেও বানৰ কাৰণে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। মই নিজেও কিছুমান সহায় কিবা কণ্ট্ৰিবিউট কৰিবলৈ যে গৈছিলোঁ সেইদিনাখন, মই দেখিছোঁ যে প্ৰত্যেকটো 3-4টা ফ্ৰেঞ্চাইজি দল গৈ পেলাই সেই একে জেগাতে তেওঁলোকেও সহায় হাত আগবঢ়াবলৈ তাতে উপস্থিত আছে। কিন্তু কিছুমান ছ'চিয়েল মিডিয়াত দেখিছোঁ যে ফ্ৰেঞ্চাইজিসকলে একো কৰা নাই। এইটো আচলতে সত্যৰ ওপৰত ভিত্তি কৰা নহয়। ইনফেক্ট আমাক যিসকলে স্পনচৰ কৰিছে বা আমাক সহায় বঢ়াইছে আছাম প্ৰিমিয়াৰ লীগ পতাত, তেওঁলোকেও যথেষ্টখিনি সহায় মাননীয় মুখ্যমন্ত্ৰীৰ থ্ৰুৱেদি হওক বা নিজে ডাইৰেক্টলি গৈ হ'লেও কৰক, গোটেইখিনিয়ে কৰিছে। ইনফেক্ট অসম ক্ৰিকেট সন্থাৰ ভাইচ প্ৰেছিডেণ্ট ৰমেন দত্ত ডাঙৰীয়া, তেওঁ আগৰ প্ৰেছিডেণ্ট, তেওঁ নিজে নাজিৰাৰ বাসী, তেওঁ আজিলৈকে আহিব পৰা নাই। তেওঁ নিজে গোটেই নিজৰ ডিষ্ট্ৰিক্টত তেওঁ গাঁৱে গাঁৱে সোমাই পেলাই তেওঁ সহায় নিজে ফালৰপৰাও কৰিছে। আমাক কিছুমান ৰিকুৱেষ্ট কৰিছে, আমি সেই ৰিকুৱেষ্টখিনি কৰিছোঁ। তেওঁ আটাইতকৈ ডাঙৰ কাম কৰিছে, তেওঁ প্ৰত্যেকখন গাঁৱত এটা প্ৰচেষ্টা লৈছে যে কেনেকৈ দমকল বহাব পাৰি। কাৰণ দমকলটো যদি শ্বেল' টিউবৱেল যদি বহাই দিব পৰা যায়, সেইখিনি কৰাৰ লগে লগে কি হ'ব, গাঁৱত পানীৰ অভাৱটো নাইকিয়া হৈ যাব, খোৱা পানীও হৈ যাব আৰু ধোৱা পখলা সকলো কামৰ কাৰণে পানীখিনি। চ' তেওঁ সেই কামত লাগি থকাৰ কাৰণে আজি আমাৰ লগত ইয়াতে বহি থকা নাই। চ' অসম ক্ৰিকেট সন্থাৰ কাইলৈ কেইজনমান বিষয়ববীয়া নাজিৰালৈও যাব, শিৱসাগৰলৈ যাব, ৰাতিপুৱাই ইয়াৰ পৰা এটা ফ্লেগ অফ হ'ব। আৰু বাকী আমি যিখিনি পাৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ থ্ৰুৱেদি আমি কামখিনি কৰি আছোঁ। চ' এইটো নহয় যে উই আৰ নট চেঞ্চিটিভ উইথ দ্য ফিলিংছ অফ দ্য পিপল, নিড অফ দ্য পিপল। অসম ৰাজ্যৰ লগত আমি ক'ভিডৰ সময়তো জড়িত হৈ আছোঁ। ইনফেক্ট এইটোও কওঁ, যেতিয়া ক'ভিড-2 হৈছে, ক'ভিড 2021 যেতিয়া খুব টাফ ক'ভিড চিটুৱেশ্যন এটা হৈছিলে, চবফালে অক্সিজেন আছে, কোৱাৰেণ্টাইন চেণ্টাৰ বনাবলৈ আমি অসম ক্ৰিকেট সন্থাৰ পৰা অসম চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্টক আমি এই ষ্টেডিয়ামটো আমি হেণ্ড অভাৰ কৰি দিছিলোঁ। আমি 2 মাহ ষ্টেডিয়ামটো বন্ধ ৰাখিছিলোঁ কোৱাৰেণ্টাইন চেণ্টাৰ কৰিবৰ কাৰণে। IPL-ৰ কথা নানিব এতিয়া, আমি ক'ভিডৰ কথা পাতি আছোঁ। আমি 2021 আমাৰ নিজৰ ষ্টেডিয়ামটো আমি ক'ভিড কোৱাৰেণ্টাইন চেণ্টাৰ বনাবৰ কাৰণে 2 মাহৰ কাৰণে চাবি দি থৈ দিছিলোঁ অসম চৰকাৰক। চ' সেইকাৰণে কোনোবাই যদি ভাবে যে অসম ক্ৰিকেট সন্থাই অসমৰ মানুহৰ লগত নাই, আমি ইয়াতে এণ্টাৰটেইনমেণ্ট কৰি আছোঁ, এই কথাখিনি সত্যৰ ওপৰত ভিত্তি কৰা নহয়। এইখিনি একচুৱেলি পিকচাৰটোত অলপ আমি ক্লিয়াৰ কৰিবৰ কাৰণে যে আপোনালোকৰ লগত আছোঁ। মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাই অসমৰ প্ৰত্যেকজন ব্যক্তিৰ যি চিন্তা চৰ্চা, আমাৰ চিন্তা চৰ্চা সম্পূৰ্ণ একেই। আমি অসমৰ ভালৰ কাৰণে কাম কৰিবলৈ এটা আহিছোঁ। প্ৰত্যেকজনৰে নিজৰ নিজৰ কেৰিয়াৰ আছে। এইখিনি আমি ছ'চিয়েল ছাৰ্ভিচ কৰি আছোঁ উইদাউট এনিথিং ইন ৰিটাৰ্ণ। চব অনাৰেৰী পোষ্টত আছে ইয়াতে। কোনেও অসম ক্ৰিকেট সন্থাৰ পৰা এটা পাই খুটফুটা কৰিও নলয়। খুদা নিজৰ কাম পাতি পেলাই যে অনুপম ইমান ফ্ৰণ্ট ৰেংকিং এণ্টিপ্ৰিনিয়ৰ, তেওঁ আজি চাব লাগে, আজি 1 মাহৰ পৰা অসম ক্ৰিকেট সন্থা এৰাই নাই। APL-খন যাতে সুচাৰুৰূপে হৈ যায়। ৰাজদ্বীপ, তেওঁ বিজনেছ ক'ত নাই, চবফালে দেখিব উজা হুণ্ডাই চলি আছে, উজা JCB চলি আছে, কিন্তু ৰাজদ্বীপক ইয়াৰ চেয়াৰমেন হৈ পেলাই অকল এই প্লেয়াৰখিনি ভৱিষ্যত গঢ়াত তেওঁলোকে নিজক উচৰ্গা কৰি দিছে। আৰু ইয়াতে আমাৰ প্ৰত্যেকজন ব্যক্তি, যিসকল ব্যক্তিয়ে অসম ক্ৰিকেট সন্থাৰ লগত জড়িত, দে আৰ গিভিং দেয়াৰ ছাৰ্ভিচ উইদাউট এনি ৰেমুনাৰেশ্যন। অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিয়ে অনাৰেৰী পোষ্টত কাম কৰি আছে। সন্থাই যোৱা সপ্তাহত আম্পায়াৰিং স্ক'ৰাৰৰ কেম্প, আম্পায়াৰিঙৰ কেম্প, কিউৰেটৰ্ছৰ কেম্প এইখিনি কৰিলে। আৰু যিসকল এটা লেভেললৈকে পাই গৈছে তেওঁলোকক আমাৰ অসম ক্ৰিকেট সন্থাই আছাম প্ৰিমিয়াৰ লীগৰ পেনেল আম্পায়াৰ্ছত ৰাখি থৈছে। তেওঁলোকে যাতে আৰু অলপ এক্সপ'জ হয় ৰিগাৰ্ডিং দ্য প্ৰেজেণ্ট টেকন'লজি, তাৰ কাৰণে BCCI পৰা আমি 3জন এক্সপাৰ্ট লৈ আহিছোঁ। তেওঁলোকে আজি এতিয়া ট্ৰেইনিং আৰম্ভ কৰিব, কাইলৈও ট্ৰেইনিং কৰিব। আৰু টুৰ্ণামেণ্টৰ সময়ত তেওঁলোকে নিজে উপস্থিত থাকি কোনো ধৰণৰ যাতে অসুবিধা নাপায় আমাৰ আম্পায়াৰ্ছখিনিক, কাৰণ এইবোৰ ফাৰ্ষ্ট টাইম হৈ আছে। আমাৰ অসমৰ আম্পায়াৰটো আজিৰ তাৰিখত IPL কৰা মইতো দেখা নাই এতিয়ালৈকে। চ' উই আৰ ট্ৰাইং টু গ্ৰুম আৱাৰ ছাপৰ্ট ষ্টাফ, টেকনিকেল ষ্টাফ, চ' ডেট দে কেন বি এট দ্য ছেইম লীগ উইথ দ্য নেশ্যনেল লেভেল ছাপৰ্ট ষ্টাফ এণ্ড টেকনিকেল ষ্টাফ। ইভেণ্টছ সেইখিনি গোটেইখিনি আমাৰ আছে, সেইখিনি থাকিবই। সেইখিনি ইনফেক্ট প্ৰথম দিনাখনৰ পৰাই আছে। There will be a 1 minute silence. All these things are there. আৰু এজ এ পাৰ্ট অফ ট্ৰিবিউট টু জুবিন আমি যন্ত্ৰক মাতি আনিছিলোঁ। But we are postponing that part now.